প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন 16টা দিন অতিক্ৰম কৰিলে অসমে। অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পৰাই আজিলৈ 1 মিনিটৰ বাবেও খালী হোৱা নাই জুবিন গাৰ্গৰ সমাধিস্থল। জুবিন গাৰ্গৰ প্ৰতি থকা অসমবাসীৰ মৰম আৰু ভালপোৱা এয়া। সমগ্ৰ অসমৰ লগতে ব্যস্ত মহানগৰীৰ ঠায়ে ঠায়ে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ। গুৱাহাটীৰ লাজগেটৰ ক্লক টাৱাৰৰ সমীপতো একেই পৰিৱেশ। ব্যস্ত ৰাজপথৰ মাজতে আয়োজন কৰা হৈছে আদ্যশ্ৰাদ্ধ। দেউৰী পিপল জাষ্টিছ ফাৰ্ম, কৃষক শ্ৰমিক সংগ্ৰাম সমিতি আৰু ডেমক্ৰেটিক অফ মিছিং লেণ্ডৰ উদ্যোগত আয়োজন কৰা হৈছে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যু হোৱা দিনটোৰ পৰা আজি পৰ্যন্ত এই ঠাইতে শ্ৰদ্ধাঞ্জলি জনাই আহিছে এই তিনিওটা সংগঠনে। আমি জুবিন দাৰ মৃত্যুৰ খবৰটো যেতিয়াৰ পৰা পাইছোঁ তেতিয়াৰ পৰা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত আয়োজন কৰিছোঁ। আমি 3টা সংগঠনে, দেউৰী পিপল জাষ্টিছ ফাৰ্ম, কৃষক শ্ৰমিক সংগ্ৰাম সমিতি, আমাৰ ডেমক্ৰেটিক অফ মিছিং লেণ্ড, 3টা সংগঠনে আমি আয়োজন কৰি আহিছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাৰ লগতে আজি আদ্যশ্ৰাদ্ধটো আয়োজন কৰিছোঁ আমি আমাৰ 3টা সংগঠনৰ উদ্যোগত। আমাৰ নামঘৰ সমিতিৰ, শংকৰদেৱ নামঘৰ সমিতিৰ সহযোগ আৰু আমাৰ দিছপুৰ লাজগেটৰ যিমানখিনি ব্যৱসায় আছে সেইসকলৰ সহযোগত আমি আদ্যশ্ৰাদ্ধটো আজি আয়োজন কৰিছোঁ। আমি আয়োজনস্থলতে আমি প্ৰাৰ্থনা জনাইছোঁ যে জুবিন দা যেনেকৈ আমাৰ কাৰণে চবৰে আত্মাৰ হিয়াৰামতো আছিলে, জুবিন দাৰ আত্মাৰ সৎগতি জনাই জুবিন দাৰ আত্মাই যাতে স্বৰ্গগামী হয়, স্বৰ্গৰ পৰাই আমাক য'ত আছে তাৰ পৰাই আমাক আশীৰ্বাদ দিয়ে। আমাৰ যেনেকৈ জুবিন দাৰ আদৰ্শবোৰ আছিলে, আপোনাৰ দুখীয়া দৰিদ্ৰ লোকসকলক সহায় কৰা, সেইবোৰ তেখেতৰ আৰ্শীবোৰ আমি লৈ পিনি যাতে আমি আগুৱাই যাব পাৰোঁ, এই তেনেকুৱা এটা আয়োজনেৰে আমি আজি আদ্যশ্ৰাদ্ধটো আয়োজন কৰিছোঁ। আজিৰ এই আদ্যশ্ৰাদ্ধত জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে স্বৰ্গৰ পৰা যেন অসম আৰু অসমীয়াক আশীৰ্বাদ কৰে তাৰ বাবে প্ৰাৰ্থনা কৰা হৈছে। উল্লেখযোগ্য যে এই 3টা সংগঠনে লাজগেটস্থিত ক্লক টাৱাৰৰ সন্মুখতে জুবিন গাৰ্গৰ এটা স্থায়ী মূৰ্তি প্ৰস্তুত কৰাৰ বাবে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীকো আবেদন জনাইছে। আৰু আমি ইয়াতে জুবিন দাৰ স্থায়ীভাৱে এটা মূৰ্তি বনোৱাৰ কাৰণে আমি বিভাগীয় মিনিষ্টাৰকো আমি আবেদন জনাইছোঁ আমাক মাটিখিনি এলটমেণ্ট দিবৰ কাৰণে। তাৰোপৰি জুবিন গাৰ্গৰ হত্যাকাৰীক উচিত শাস্তি দিয়াৰো দাবী জনাই উদ্যোক্তাসকলে। তদন্ত ক্ষীপ্ৰ আৰু পানী নসৰকা হ'ব লাগিব বুলিও দাবী উত্থাপন কৰে। আৰু আমি লগতে বিচাৰিছোঁ জুবিন দাৰ যি অপমৃত্যু, তেখেতৰ মৃত্যুক আমি সাধাৰণ মৃত্যু যেন ভাবি ল'ব পৰা নাই। তেখেতৰ মৃত্যু যেন ষড়যন্ত্ৰ হৈছে, ষড়যন্ত্ৰ কৰি তেখেতক মৃত্যু হত্যা কৰাৰ নিচিনা আমাৰ অনুভৱ হৈছে। আৰু অলৰেডি তেখেতক যোনসকলৰ চক্ৰান্তত তেখেতৰ হত্যা চলাইছিলে তেখেতসকলক অলৰেডি গ্ৰেপ্তাৰ কৰিছে। সেই গ্ৰেপ্তাৰ কৰা লোকসকলক আৰু কেইজনমানৰ নামো সাঙুৰ খাইছে, তেখেতসকলক বৰ্তমানলৈকে অনা নাই। আৰু এই যোনটো তদন্ত চলিছে, যোনটো চাৰ্জশ্বিট বনাব, এতিয়া গ্ৰেপ্তাৰ যিহেতু হৈ আছে, যে যোনটো চাৰ্জশ্বিট বনাব, সেই চাৰ্জশ্বিটটো যাতে পানী নৰখা চাৰ্জশ্বিট হ'ব লাগে, যাতে কোনো এজনো শক্তিশালী ব্যক্তি হ'ল বুলিয়ে, পুঁজিপতি হ'ল বুলিয়ে, কোনোবা ৰাজনৈতিক নেতাৰ আশীৰ্বাদ আছে বুলিয়ে তেওঁ যাতে হাৰি যাব নোৱাৰে, তেনেকুৱাকৈ এটা তদন্ত হ'ব লাগে। তেনেকুৱাকৈ শাস্তিবোৰ বিচাৰিছোঁ আমি। আৰু যাৰ যাৰ নাম সামুৰ খাইছে সকলোকে আনিব লাগে, যাতে তেওঁলোকক মাতি আনি টানাত চাহ পানী খুৱাই যাতে পতাই নিদিয়ে, বিয়াপি ট্ৰিটমেণ্ট নিদিয়ে, সেইকাৰণে আমি দাবী জনাইছোঁ। যেনেকৈ ৰিক্সাৱালা এজনক দোষী কৰিলে যেনেকৈ আপোনাৰ শাস্তি দিয়ে, তেখেতসকলকো সেই একে ৰিক্সাৱালা পৰ্যায়ৰ আমাৰ নিচিনা সাধাৰণ মানুহৰ যেনেকৈ ট্ৰিটমেণ্ট কৰে তেওঁলোককো তেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে আৰু উচিত শাস্তি হ'ব লাগে, তেওঁলোকক ফাঁচি দিব লাগে। যিহেতু অসমৰ ৰাইজে আজি 19 তাৰিখৰ পৰা অসমৰ ৰাইজে শুব পৰা নাই। মোবাইল খুলিলে জুবিন দাৰ ফটোখন দেখে, জুবিন দাৰ ফটো দেখিলে চবৰে চকু পানী ওলায়। গতিকে তেনে এজন ব্যক্তিক পৃথিৱীৰ ভিতৰতে আপোনাৰ শিল্পী জগতক যদি চাবলৈ যায়, পৃথিৱীৰ ভিতৰত তেওঁ 2nd পজিশ্যনত আছে। মাইকেল জেকচন 1 নম্বৰত, সম্ৰাটৰ জগতত তেওঁ 4th পজিশ্যন হ'ব পাৰে, কিন্তু শিল্পী জগতত তেওঁ 2nd পজিশ্যন। গতিকে তেনেকৈ পৃথিৱী বিখ্যাত মানুহ এজনক, তেওঁ মানুহ নহয়, তেওঁ একচুৱেলি এটা অনুষ্ঠান, এনেকৈ অনুষ্ঠান এজনক হেক কৰা ব্যক্তিসকলক আমি কোনোদিনে এৰি নিদিওঁ, কোনোদিনে আমি সহ্য নকৰোঁ। আৰু যদি প্ৰশাসনে তেওঁলোকক বা চৰকাৰৰ আইনী ব্যৱস্থাই তেওঁলোকক ৰেহাইও দিয়ে, কিন্তু আমাৰ ৰাইজে, অসমৰ ৰাইজে তেওঁলোকক এৰি নিদিয়ে। য'তেই লগ পায় তাতে তেওঁলোকক ট্ৰিটমেণ্ট কৰা হ'ব। আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।